শ্রীকৃষ্ণায় বাসুদেবায় দৈবকীনন্দনায় সনন্দগোপকুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনী নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে বসুদেব সুতং কৃষ্ণং কংসসানুরমর্দনম দৈবকী হৃদয়ানন্দম কৃষ্ণং বন্দে জগদ্গুরুম। জগতৰ গুৰু শ্ৰীকৃষ্ণৰ জন্ম জয়ন্তী ভাগ বা জন্মাষ্টমী ভাগ লিডু কেন্দ্ৰীয় নামঘৰ প্ৰতি বছৰে উদযাপন কৰি আহিছে, তেনেকৈ পালন কৰা হৈছে। আৰু আজিও এই শুভক্ষণত সেই জন্মাষ্টমী ভাগ পালন কৰিবলৈ যোজা কৰা হৈছে। আৰু ইয়াৰ উদ্দেশ্য হ'ল শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ হৈছিলে জগতৰ যিখিনি দুষ্কৃতিকাৰী সেইখিনি নাশ কৰি শান্তি স্থাপন কৰি বিশ্ববাসীক কৃষ্ণপৰায়ণ ভক্ত কৰা আৰু সাত্বিকভাৱে যাতে সকলোৱে কাল ধাৰণ কৰিব পাৰে সেই উদ্দেশ্য কৰি তেওঁ অৱতাৰ হৈছিলে। আৰু দুষ্টক দমন সন্তক পালন পৃথিৱীৰ ৰক্ষণ এই তেওঁৰ প্ৰধান ধৰ্ম। আৰু সেইকাৰণে সকলোবিলাক একত্ৰিত হৈ আমাৰ উৎসৱভাগ পালন কৰি আহিছে। আজিও আমি তেনেকৈ পালন কৰিম। আৰু ইয়াতে প্ৰায় আমাৰ সমাগম হয়, প্ৰায় 2000 মানুহৰ সমাগম হয়। ইয়াতে প্ৰতি জাতি গোষ্ঠী নিৰ্বিশেষে ধৰ্ম নিৰ্বিশেষে আমাৰ সকলো একত্ৰিত হয়। ইয়াতে নেপালী লোক আছে আৰু আদিবাসী লোক আছে, লগতে ব্ৰাহ্মণ, গোসাঁই, শূদ্ৰ সকলোবিলাক মিলি আমাৰ এই নামঘৰ ভাগ প্ৰতিপালন কৰি অহা হৈছে। গতিকে আমি আশা ৰাখিছোঁ এনেকৈ বিশ্ববাসী যাতে শান্তি স্থাপন হয় আৰু এনেকৈ সকলোৱে বসবাস কৰি মিলি থাকিবলৈ ভগৱন্তই শক্তি দিয়ে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।